নমস্কাৰ এইটো হ'ল আমাৰ এছএছচি ইষ্টাৰ্ণ ৰিজনৰ ৱেবছাইট অফিচিয়েল ৱেবছাইট যাৰ হেডকোৱাৰ্টাৰটো কলকাতাত আছে এছএছচি ইষ্টাৰ্ণ ৰিজন কলকাতা আৰু এইটো ৱেষ্ট বেংগল যিখন আমাৰ ৱেষ্ট বেংগল আৰু ছিকিম লগতে আমাৰ চাগে আন্দামান নিকোবৰ এইকেইখন ষ্টেট আৰু ইউটিক এই ৱেবছাইটটোৱে ৰিপ্ৰেজেণ্ট কৰে আৰু এই ৱেবছাইটটোত জাষ্ট অকণমান আগত আজি 6 ফেব্ৰুৱাৰী আজি এইটো নো ইয়ৰ ষ্টেটাছ অফ Constable GD in Central Armed Police Forces, SSF and Rifleman GD in Assam Rifles Examination Status 2024 এইটো ষ্টেটাছ তেওঁলোকে আজি মুকলি কৰি দিলে এইটো হৈতে তিনিটা ৱেবছাইটত এতিয়ালৈকে তিনিটা ৰিজনত আমাৰ এডমিটৰ ষ্টেটাছ আহি গ'ল প্ৰথম কেকেআৰ তাৰপিছত সাউথাৰ্ণ ৰিজন অফ এতিয়া আমাৰ এছএছচি ইষ্টাৰ্ণ ৰিজন আৰু ইয়াত যদি আমি একবাৰ ক্লিক কৰোঁ নয়ৰ ষ্টেটাছত জাষ্ট দিছে মাত্ৰ তো সাৰ্ভাৰ অকণমান ডাউন হৈছে সকলোৱে নিজৰ এডমিটবিলাক চাব ধৰিছে তাৰ বাবে ৱেবছাইটটো অকণমান শ্ল' হৈছে দেখিব পাৰে শ্ল' একদম ৱেবছাইটটো এবাৰ মই ইয়াক ৰিফ্ৰেছ কৰি যদি চাওঁ নাই ৱেবছাইটটো একেবাৰে ডাউন যিহেতু আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ এতিয়ালৈকে অহা নাই আমি অপেক্ষা কৰিব লাগিব এইখিনি আছিল আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত আমাৰ যিটো এছএছচি এনইআৰ আছে তাত একবাৰ চেক কৰোঁ যদি আমি তাত গম পাম আমাৰ আহিছে নে অহা নাই মইতো এনি টাইম এইটো চেক কৰি আছোঁ এইটো হ'ল আমাৰ এনইআৰ ৰিজন য'ত আমাৰ নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ ষ্টেটাছ ইয়াতে আহিব যাৰ হেড অফিচ আমাৰ গুৱাহাটীত আছে এইটো চাব পাৰে আৰু আমাৰ ষ্টেটাছ ইয়াতে আহিব ইয়াত এই লাইনটো যি আছে 23/1 যিটো নটিফিকেশ্যন লাষ্ট আছে তাৰ পৰা একো ইয়াতে নটিফিকেশ্যন আপডেট দিয়া নাই আৰু ইয়াতে 23/1 ভিতৰত যিদিনা আহিব তাত আমাৰ এনেকুৱাকৈ ষ্টেটাছ আহিব যেতিয়া ষ্টেটাছ আহিব অতি সোনকাল জনাব মই চেষ্টা কৰিম আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম